বহুতে কৈ আছিলে যে মাক জীয়েকক দেখুৱাব লাগে। তো কোনজনী মাক কোনজনী জীয়েক দেখিছেনে, ধুনীয়াকৈ ওলাই আছে। তো আমি মানে নামঘৰলৈ যোৱা প্লেন কৰি আছিলোঁ, সেইকাৰণে ছোৱালী ওলাই আছিলে নামঘৰ যাবৰ কাৰণে। আৰু মাক এইজনী হ'ল ছোৱালী এজনী। তো প্ৰত্যেকে কৈ আছিলে যে আপোনাৰ ছোৱালী কোনজনী দেখুৱাব লাগে। আৰু মোৰ মাক হ'ল এইজনী। তো মানে তিনিজনীয়ে আছে মানে মোৰ মা হ'ল এইগৰাকী, আমাৰ মা এইজনী, আৰু এইজনী মোৰ ছোৱালী, এইজনী মোৰ পৰিবাৰ। তো গোটেইকেইজনী দেখাই দিছোঁ। মানে মা ছোৱালীজনী মানে ক্লাছ 8ত পাইছে, একদম মাকতকৈ ডাঙৰ হৈ গ'ল মানে। তো দেখাই দিছোঁ। ল'ৰাটো নাই। আৰু এইয়া এজনী আহি আছে, এইজনী হ'ল আমাৰ দাদাৰ ভাগৰ ছোৱালী। এইবিলাক বেটি এইবিলাক সি পলাইছে। তো কেছটো সেইটোৱে, মানে আমি নামঘৰ ওলাই আছিলোঁ। তো সেইকাৰণে তাই চাদৰ মেখেলা পিন্ধি ৰেডি হৈ গ'ল। মাকেতো যাব নোৱাৰে, আগত মাকে যায়। তো প্ৰত্যেকে দেখিছেই আগৰ ভিডিঅ'বিলাকত। আমি নামঘৰ গ'লে মাকে মই ল'ৰা যাওঁ। ছোৱালীজনী নাথাকে, মানে পঢ়ি আছে ক'ৰবাত, ৰঙাজানত পঢ়ি আছে। তো কালি আহিছেগৈ। তো সেইটো কাৰণে দেখাই দিলোঁ সকলোকে। এটা লাইক কৰিব, কমেণ্ট কৰি দিব।